যোৱা ৰাতি জুবিনদাৰ নশ্বৰদেহ ছিংগাপুৰৰ পৰা দিল্লী আহি পাইছিলে আৰু দিল্লীৰ পৰা পুৱতি নিশা আমাৰ গুৱাহাটী আহি পাইছিল। মই যোৱা গধূলি গোৱালপাৰাৰ পৰা পেছেঞ্জাৰ ট্ৰেইনত আহি প্ৰায় 9:30 মানত গুৱাহাটী পাওঁ আৰু বাহিৰে বাহিৰে ভণ্টিৰ ঘৰলৈ যাওঁ। উদ্দেশ্য এটাই যে আজি মই জুবিনদাৰ এই শেষ যাত্ৰাৰ সাক্ষী হ'বলৈ আহিছোঁ আৰু মোৰ দৰে কিমানজন মানুহ ক'ৰ পৰাই অসমৰ কোন কোণৰ পৰা আহিছে তাৰ ঠিকনা নাই। মই চানমাৰীৰ পৰা ৰাজগড় হৈ গুৱাহাটী মেডিকেল কলেজৰ সন্মুখেৰে টিভি টাৱাৰৰ কাষেৰে এই পথটোৰে জ্যোতি চিত্ৰবন হৈ সৰু সূজালৈ ওলাইছোঁ আৰু এই ঠাইখিনিত মানুহ একেবাৰে নাই, নিমামাও এক পৰিৱেশ। আটাইখিনি মানুহ জুবিনদাৰ বাসগৃহৰ আশে পাশে, সৰু সূজা ষ্টেডিয়ামৰ আশে পাশে আৰু আন কিছুমান মানুহ জুবিনদাৰ নশ্বৰদেহ লৈ অহা সেই এম্বুলেঞ্চখনৰ লগত জড়িত হৈ আছে। গোটেই পথছোৱা এয়াৰপৰ্টৰ পৰা কাহিলীপাৰালৈকে বা এয়াৰপৰ্টৰ পৰা সৰু সূজালৈকে এই গোটেই পথছোৱা মানুহে ঠাহ খাই আছে। আজি গোটেই অসমে কান্দিছে, সৰুৰ পৰা বৃদ্ধলৈকে। এনেকুৱা মানুহ নাই যিজনৰ চকুৰে চকু পানী ওলোৱা নাই। অকলে অকলে বহুতে নিজনত কান্দিছে, কিছুমানে জনতাৰ মাজতে কান্দিছে, কিছুমানে আন্ধাৰত কান্দিছে, কিছুমানে চকু পানী যিমান পাৰি চেষ্টা কৰি বাধা দি কান্দিছে। এই ভালপোৱা অকৃত্ৰিম, এই ভালপোৱা হৃদয়ৰ পৰা অহা এই ভালপোৱা যাক মানুহে ৰোধ কৰিব পৰা নাই, যি ভালপোৱাৰ তুলনা কৰিব নোৱাৰি। কোৱা হয় আজিৰ এই যান্ত্ৰিক যুগত মানুহ আমি স্বাৰ্থপৰ হৈ গৈছোঁ। সঁচা কথা, আমি মানুহ ইমানেই বেছি স্বাৰ্থপৰ, ইমানেই বেছি নিজক লৈ ব্যস্ত যে আনক সময় দিয়া, আনৰ কথা ভবা, প্ৰকৃতিৰ কথা ভবা আমাৰ সময় নাই। কিন্তু তেনেকুৱা মানুহবোৰে, সেই যন্ত্ৰ হৈ পৰা বুলি ভাবি থকা সেই মানুহবোৰে আজি জুবিন গাৰ্গৰ প্ৰতি এই নিস্বাৰ্থ যি প্ৰেম দেখুৱাইছে, তাৰ অন্তৰালত এটা কথাই উপলব্ধি কৰিব পাৰি যে আমাৰ মনত থকা যি ভালপোৱা, আমাৰ মনত থকা যি প্ৰেম, তাক জীয়াই তুলিবলৈ সক্ষম হৈছিল, তাক জীয়াই ৰাখিবলৈ সক্ষম হৈছিল এই জুবিন গাৰ্গ নামৰ চিৰনমস্য মানুহগৰাকীয়ে। পোহৰ ৰ'দক নেওচি গোটেই পথ জুৰি এতিয়া মানুহে ঠাহ খাই আছে। জ্যোতি চিত্ৰবনৰ পৰা কিছু দূৰ আগবাঢ়ি সেই কাহিলীপাৰাস্থিত জুবিনদাৰ ঘৰৰ আশে পাশে এই ৰাস্তাটোৰে গৈ গৈ সৰু সূজা ষ্টেডিয়াম ওলাব পাৰি আৰু এই গোটেই পথছোৱা মানুহে শাৰী পাতি জুম পাতি আছে। এটাই আশা, জুবিনদাৰ লৈ যোৱা গাড়ীখন এবাৰ দৰ্শন কৰা, জুবিনদাৰ প্ৰতি সযতনে মনত ৰাখি থৈ দিয়া ভালপোৱাখিনিক, যি ভালপোৱাৰ বাবে তেওঁলোকে এই ৰ'দকো নেওচি পথলৈ ওলাই আহিছে। নিজৰ মনক দমাব নোৱাৰি তেওঁলোক ওলাই আহিছে। তেওঁলোকে আজি ৰ'দ চিনি পোৱা নাই, তেওঁলোকে আজি সূৰ্যৰ তাপ কি বুজি পোৱা নাই। কেৱল মনৰ ভিতৰত থকা যি ভাল পোৱা জুবিনদাৰ প্ৰতি ৰাখিছে, সেইখিনি তেওঁলোকক যিকোনো কাম কৰিবৰ কাৰণে বাধ্য কৰাইছে জুবিনদাৰ কাৰণে। তেওঁলোকে কৰিবই, আৰু যদি তেওঁলোকে আজি সেই কাম নকৰে, তেওঁলোকে যদি সেই কাম আজি কিবা কাৰণত মিছ কৰি দিয়ে, হয়তো গোটেই জীৱনটোৱে পস্তাব লাগিব বুলি ভয়ত, নিজকে ক্ষমা কৰিব নোৱাৰিব বুলি, যি জুবিনদাক ইমান ভাল পাওঁ তাৰ পাছতো মই আজি কিয় ওলাই নাহিলোঁ, কিয় এবাৰ জুবিনদাক শেষ দৰ্শন নকৰিলোঁ, সেই অনুতাপত দগ্ধ হোৱাৰ ভয়ত আৰু তেখেতৰ প্ৰতি থকা স্বতঃস্ফূৰ্ত মৰমত মানুহ আজি এনেদৰে ওলাই আহিছে। গোটেই অসমৰ চুকে কোণে থকা মানুহবোৰ ওলাই আহিছে, যিখিনিয়ে পাৰিছে, যাৰ সাধ্য
পাৰিছে ওলাই আহিব, তেওঁলোক ওলাই আহিছে। আৰু যিয়ে পৰা নাই তেওঁলোকে ঘৰতে টিভি চাই, মোবাইল চাই জুবিন দাৰ ভিডিঅ'সমূহ, জুবিন দাক নশ্বৰতে লৈ অহা গাড়ীখনৰ ভিডিঅ'ই হওক, ৰাজপথৰ ভিডিঅ'ই হওক, তেওঁক শ্ৰদ্ধাঞ্জলি দিয়া ভিডিঅ'ই হওক, সেইবোৰ চাই কান্দিছে। জুবিন দাৰ কোনো ধৰ্ম নাছিল। জুবিন দাই কৈছে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। তেওঁৰ গানত মানৱতাৰ প্ৰতি, মানুহৰ প্ৰতি প্ৰেম দেখিছিলোঁ, প্ৰকৃতিৰ প্ৰতি প্ৰেম দেখিছিলোঁ। জীয়াই থকাৰ এক সাংঘাতিক প্ৰেৰণা, এক সাংঘাতিক ইচ্ছা শক্তি, সৌন্দৰ্যৰ প্ৰতি এক সাংঘাতিক পিপাসু জিজ্ঞাসা তেওঁ তুলি ধৰিবলৈ সক্ষম হৈছিল গানৰ জৰিয়তে। মানুহক মানুহ হিচাপে জীয়াই থাকিবলৈ যি সুখ, যি অনুভৱ, যি সংগীত প্ৰয়োজন, সেই তাৰ সৃষ্টিকৰ্তা আছিল জুবিন গাৰ্গ। আৰু আজি সেইকাৰণে গোটেই পথছোৱাত দেখিলোঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেওঁ শ্ৰদ্ধাঞ্জলি ঠায়ে ঠায়ে সকলোৱে জনাইছে। আমি প্ৰায় 12মান বজাত সৰু সজাই পাইছিলোঁ। আৰু যিহেতু এই ভৰ দুপৰীয়াৰ সময়, ৰ'দ খুব চোকা হৈছিল, কিন্তু মানুহে ঘামি জামি হ'লেও ষ্টেডিয়ামৰ সন্মুখলৈকে গৈ আছিল। যিহেতু দোকান ঘাট সম্পূৰ্ণৰূপে বন্ধ, গতিকে চাহ পানী এইবিলাকৰ কোনো ব্যৱস্থা নাছিল। আৰু মানুহে সেইবিলাক অবিহনে কণ্ঠ শুকাই হ'লেও গন্তব্যস্থানৰ কাৰণে আগবাঢ়ি গৈ আছিল। দেখে দেখে দেখাছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছো, বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছো। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ চৰিত খন্তেক চিৰাইছো। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছো, তাৰপিছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ ঘুমে মোক দিছে ভাল পোৱাৰ আনন্দ। যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। কোনোবাই চিঞৰিছে জুবিন দা অমৰ হওক, কোনোবাই চিঞৰিছে জয় জুবিন দা। সকলো আৱেগিক। আচলতে জুবিন দা কোন হয় বুলি আমাক যদি প্ৰশ্ন কৰা হয়, তেনেহ'লে তাৰ উত্তৰ আমি একেবাৰে দিব নোৱাৰিম। সেয়া এক উত্তৰ দিয়া বিষয় নহয়, সেয়া অনুভৱৰ বিষয়। আমি য'তেই নাথাকোঁ কিয়, আমি জুবিন দাক লগত লৈ ফুৰোঁ। গম পোৱা অৱস্থাত হওক, গম নোপোৱা অৱস্থাত হওক, আমাৰ লগত জুবিন দা থাকে। জুবিন দাই আমাক অনুভৱ কৰিব শিকাইছে, জুবিন দাৰ গানে আমাক ভাল পাবলৈ শিকাইছে। সৰু সজাই ষ্টেডিয়ামলৈ সোমাই যোৱা এই পথছোৱাৰ দুয়োকাষে জুবিন দাৰ ফটো লগোৱা হৈছে। জুবিন দাৰ সৰুকালৰ ফটো, জুবিন দাৰ ধ্যানৰ ফটো, জুবিন দাৰ বন্ধুৰ লগত কৰা আমেজ মুহূৰ্তৰ ফটো। গোটেই এক যেন জুবিন দাৰ শৈশৱৰ পৰা বৰ্তমানলৈকে যি এক পৰিক্ৰমা পাৰ কৰি আছে, তাৰ কিছু আভাস এই ফটোসমূহৰ জৰিয়তে দিবলৈ চেষ্টা কৰা হৈছে। সময় যোৱাৰ লগে লগে গোটেই ঠাইখিনি জনসমুদ্ৰত পৰিণত হৈছে। লাখে লাখে মানুহ গোট খাইছে। জুবিন দাৰ শেষ যাত্ৰাৰ সংগী হোৱা এই লাখ লাখ মানুহ দেখি মোৰ চকু সেমেকি উঠিছে। কিমান ভাল পালে মানুহ এনেকৈ স্বইচ্ছাই আগবাঢ়ি আহে। এছিয়াৰ ভিতৰতে জুবিন দাই একমাত্ৰ তেনেকুৱা ব্যক্তি, যাৰ শেষ যাত্ৰাত ইমান মানুহ প্ৰথমবাৰৰ বাবে ওলাই আহিছে। ৰাতিপুৱাই অহা ব্যক্তিসকল ভাগৰি পৰিছিল। সূৰ্যৰ প্ৰখৰ ৰ'দ, ইফালে খালী পেট, তেওঁলোকে উপায় নাপাই ৰাস্তাত বহি পৰিছিল। যেনেকৈয়ে নহওক তেওঁলোকে জুবিন গাৰ্গৰ নশ্বৰ দেহ এবাৰ হ'লেও দেখা কৰিবই। জুবিন গাৰ্গক
একাজলি শ্ৰদ্ধাঞ্জলি তেওঁলোকে দিবই। চকুৰ সন্মুখত থকা এই অগণন মানুহৰ প্ৰত্যেকৰে একোটা কাহিনী আছে। তেওঁলোকে শৈশৱ পাৰ কৰিছে, তেওঁলোকে যৌৱন পাৰ কৰিছে। এই দীঘলীয়া পৰিক্ৰমাত তেওঁলোকৰ সংগী হৈ ৰৈছে জুবিন গাৰ্গৰ সংগীত। তেওঁলোকে হাঁহিছে, তেওঁলোকে কান্দিছে, তেওঁলোকৰ কাহিনীত নানান ধৰণৰ গতি লৈছে আৰু সেই সকলোবিলাকৰে সাক্ষী আছে জুবিন গাৰ্গৰ সংগীত। জুবিন দাৰ নশ্বৰ দেহ সৰু সজাইত ৰখাৰ কিছু সময়ৰ পাছতে এজাক বৰষুণ আহিল। বৰষুণ জুবিন দাৰ খুব প্ৰিয়। তেওঁৰ কেইবাটাও গানত বৰষুণৰ কথা আছে। এটা গানত তেওঁ কৈছে, টোপাল টোপাল বৰষুণে আহি চকুৰ পতাত চুমা সিঁচি দি যায়। আজিৰ বৰষুণ জাকে জুবিন দাৰ চকুত চিৰদিনৰ বাবে চুমা সিঁচি দিলে। বৰষুণ জাক দিয়াৰ সময়ত আমি বাহিৰত আছিলোঁ। জুবিন দাৰ নশ্বৰ দেহ ৰখা সেই ঠাইখিনিৰ পৰা প্ৰায় 1 কিলোমিটাৰলৈকে কেৱল মানুহ আৰু মানুহ। এই মানুহৰ মাজেৰে গৈ গৈ জুবিন দাৰ ওচৰ পোৱালৈকে কমেও 4-5 ঘণ্টা লাগিব বুলি আমি অনুমান কৰিছিলোঁ আৰু বাস্তৱত সেয়াই হৈছিল। এই মানুহখিনিৰ লগত, এই অনুৰাগীখিনিৰ লগত যেতিয়া গৈ আছিলোঁ, তেতিয়া নানান ধৰণৰ চিন্তা ভাৱ মনলৈ আহি আছিল। জুবিন দা মৰম আকলোৱা আছিল। প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি তেওঁ পাখি মেলি দিছিল। আৰু আজি সমগ্ৰ বিশ্বই, সমগ্ৰ প্ৰকৃতিয়ে তেওঁক মৰমেৰে উপচাই দিছে। গানৰ মাজেৰে অসমীয়াৰ কলিজাৰ আমঠু হোৱা জুবিন দা শেষত নিজেই এটা গান হৈ পৰিছিল। এনেকৈ এই ভিৰৰ মাজত, জুবিন দাৰ অনুৰাগীসকলৰ মাজত নিজকে বিলাই দি জুবিন দাৰ নপুৰণি গানসমূহক সুঁৱৰি গুণগুণাই এখোজ দুখোজকৈ আগবাঢ়ি গ'লোঁ আৰু প্ৰায় 3 ঘণ্টামান পাছত জুবিন দাৰ নশ্বৰ শৰীৰৰ কাষ পাবলৈ সক্ষম হৈছিলোঁ। এনেকৈ যেন নিজৰ ভিতৰত থকা যি বেদনা, যি কষ্ট, আমি সকলোৱে যেন তাক লাঘৱ কৰিবৰ কাৰণেহে চেষ্টা কৰিছোঁ। নিজৰ ভিডিঅ' কৰি এটা যেন এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ চেষ্টা কৰিছোঁ। নিজকে সান্তনা দিবলৈ চেষ্টা কৰিছোঁ, যাতে পাছত অনুতপ্ত নহওঁ। জুবিন দাৰ নশ্বৰ শৰীৰটো যিমানে ওচৰ পাইছিলোঁ, সিমানে যেন ভৰি হাত কঁপিব লৈছিল, সিমানে যেন অসহায় অনুভৱ কৰিছিলোঁ। এনেকুৱা লাগিছিল যেন নিজেই শেষ হৈ গ'লোঁ। জয় জুবিন দা। মই আকৌ পুনৰ্জন্মত আকৌ জুবিন গাৰ্গে শুনিছোঁ।